এই গানটো দাদাই ৰেকৰ্ড কৰি কিনে অমিতক পঠাইছিলে, মানে মোৰ হাজবেণ্ডক পঠাইছিলে। তো সিদিনা মই নতুন সৰু এটা বক্স কিনিছো, এনে ঘৰত গান বজাব বুলি ভাবিছো। তেতিয়া অমিত ব্লুটুথটো কানেক্ট কৰি পেলাই গানটো বজাই আছে। মই কলো গানটো ইমান ধুনীয়া, কোনে গাইছে গানটো, চাবাচোন দিব নেকি মোক গানটো গাম বুলি। তেতিয়া মোক কৈ আছে যে তোমাক গাবলৈ দিছে আৰু এইটো ডুৱেট হব, যোনে ফাইনেন্স কৰিছে সি দাদাই কৈছে যে তুমি যদি গোৱা। মই কলো কিয় নাগাও, জুবিনদাৰ নামত গান লিখিছে, জুবিনদাৰ কাৰণে লিখিছে। আৰু চবতকে ডাঙৰ কথা, মই যোৱা বছৰ প্ৰথমবাৰ বিহু কৰিছো আৰু মানে এই বছৰ দাদা নাই। এইটোতো কেতিয়াও আমিতো কেতিয়াও ভবা নাছিলো যে ইমান সোনকালে দাদা আমাক এৰি যাব বুলি। এয়া বছৰ দাদা নাই, দাদাৰ অবিহনে বিহু কেনেকে হ'ব পাৰে। এই টপিকৰ ওপৰত যদি এটা গান হয় কিয় নাগাও। আৰু দাদাৰ মানে যতে দাদাৰ কথা আহিছে তাতেতো পইচা পাতিৰ কথা একো নাহে। পইচা পাতি ইভেন কিবা ৰেভিনিউ বা কিবা এইবিলাক লৈ পেলাই মই কেতিয়া নাভাবো। কাৰণ অসমবাসী কিছুমান ৰাইজৰ এটা কথা আছে যে মোৰ নিজৰ গান নাই বুলি কৈ থাকে, কিন্তু মই সদায় এইটোৱে বিচাৰো যে আপোনালোকে দাদাৰ গান মই মঞ্চত পৰিবেশন কৰি কাৰণেই, মানে মই কৰো কাৰণেই আপোনালোকে মোক মৰম দিছে। গতিকে এই পৰিচয়টো মই হেৰাব নিবিচাৰো। জুবিনদাৰ গান মৰ্মিতা মঞ্চত পৰিবেশন কৰে, এইখিনি মোৰ কাৰণে যথেষ্ট। মই এইটো কেতিয়াও নিবিচাৰো যে বেলেগ কিবা কৰি নিজৰ বেলেগ পৰিচয় বনাব বিচাৰো। কাৰণ জুবিনদাৰ কাৰণে যিটো আখ্যা মই পাইছো, আপোনালোকে বংগকন্যা বুলি কয় বা জুবিনৰ গান গাই থকা ছোৱালীজনী এইজনী, এইটোৱে মোৰ কাৰণে ডাঙৰ। আপোনালোকে এনেকেই মৰম বজাই ৰাখিব। ধন্যবাদ। জয় জুবিন, জয় জুবিন, জয় জুবিন। আজি অত্যন্ত দুখেৰে ক'ব লাগে, এটা কোনোবাই AI দি ভিডিঅ' বনালে, AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰমিতা মিত্ৰ আৰু মোৰ লগত। আৰু তাৰে মই এয়া FIR চাইবাৰ চিকিউৰিটিতে FIR ফাইল কৰি আহিছোঁ। ফাইল কৰি আহি পেলাই এতিয়া সেইকাৰণে প্ৰেছ মিটটো দিছোঁ আপোনালোকৰ ওচৰত। মৰমিতা মিত্ৰ মোৰ ছোৱালীতকৈও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ। সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ, এনেকৈ বনাই দিলে। তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা, কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে। তথাপি আমি সেইবোৰ কাম নকৰোঁ। অসমৰ ৰাইজক এই যে কিছুমান ব্যক্তি আছে বিশেষকৈ, যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি, এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে, তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক। মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই। আমাক ওলাই আহক, ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক। আমি সাজু আছোঁ, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈও সাজু আছোঁ আৰু যিকোনো কথাটো আমি সাজু আছোঁ। এতিয়া মই FIRটো দি আহিছোঁ আৰু এই কেছটোত আমি এৰি নিদিওঁ। আমি একদম শেষলৈকে যাম, এৰেষ্ট নোহোৱালৈকে। যোনে আপলোড কৰিছিলে, যোনে বনাইছিলে, সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছোঁ, অসমৰ ৰাইজকো আহ্বান জনাইছোঁ, তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰোঁ আৰু ধৰি আনি উচিত শাস্তি দিব পাৰোঁ। কাৰণ আজি আমাক বনাই দিছে, আমাৰ এনেকুৱা বনাইছে, কাইলৈ বেলেগৰো বনাব, কাইলৈ আপোনালোকৰো কাৰোবাৰ ভিডিঅ' বনাই দিব পাৰে। গতিকে যিকোনো মানুহৰ আজিকালি AI হোৱাৰ পিছত যিকোনো ভিডিঅ' মানুহে যিকোনো সময়ত বনাই দিব পাৰে। গতিকে আহ্বান জনাইছোঁ মই ৰাইজক, যোনে যোনে জানে তেখেতসকলে দিয়ক। লগতে মই আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত যিকেইজন মানুহে এনেকুৱা লিখে, কোনো কোনো সঁচা মিছা কথা নাজানা কৰি মিছা মিছি কথাবিলাক লিখি থাকে, আমি প্ৰত্যেকটাৰ ওপৰত এতিয়া একশ্যন লোৱা আৰম্ভ কৰিম। আমি কেছ কৰিম, প্ৰত্যেকটাৰ উচিত তদন্ত হওক, কৰি পেলাই তেখেতসকল আহক, আহি পেলাই কোৰ্টত লৈ আনক, কোৰ্টত তেওঁক শাস্তি দিয়ক। আমি প্ৰত্যেকজনৰ ওপৰত কৰিম এতিয়া। মৰমিতাৰ মই এবাৰ শুনা নাই, আগতো শুনিছোঁ তাইৰ কিবা দুবাৰ তিনিবাৰ কিবা কিবি হৈছে, দুবাৰ তিনিবাৰ তেওঁ ক্ষমা খোজে। এইটো একচুৱেলি এটা চিপ পাব্লিচিটি লয় তেওঁ, কিন্তু জুবিন দাৰ নামৰ এটা চিপ পাব্লিচিটি ল'ব নালাগিছিল। জুবিন দাও যেনেকৈ ৱেষ্ট বেংগলত যাই বঙালী গান গাইছিল, কিন্তু জুবিন দাৰ উচ্চাৰণ বিৰাট শুদ্ধ। আজি মৰমিতা মৈত্ৰই তাৰ নাম, তেওঁ অসমীয়া গান এটা শুদ্ধ উচ্চাৰণে এইবাৰ নহয়, ইয়াৰ আগতো বহুতবাৰ কমপ্লেইন পাইছিলোঁ, কিন্তু এইবাৰ জুবিনদাৰ যোনটো বাঁহী গানটো সুৰেই তেওঁ বিকৃত কৰি দিলে। কমিটিৰ ভুল আছে, কমিটিয়ে তেনেকুৱা ছিংগাৰ কিয় লৈছে, য'ত আমাৰ অসমত অসমীয়া ছিংগাৰ বহুত এভেইলেবল আছে, বহুত ভাল ভাল ছিংগাৰ আছে, সুভাষণা দত্তৰ নিচিনা ভাল ছিংগাৰ আছে, ৰিচা বৰদলৈ। তেওঁলোকে মই জনাত শ্ব' কম পাইছে, কিন্তু বেংগলৰ পৰা অহা বাহিৰা ছোৱালী এজনীয়ে 40খনৰ প্লাছ শ্ব' পাইছে। খং উঠিছে, দুখ লাগিছে, আৰু এটা এপিল কৰিব বিচাৰিছোঁ যে এনেকুৱা ছিংগাৰক বেন কৰিব লাগে। এইখিনি জ্ঞান নাই, নোহোৱাৰ পিছতো আজি মইতো অভদ্ৰামী বুলি ক'ম,
চিম্পুল কথা অভদ্ৰামী তেওঁ জানে জুবিন দাৰ গানটো বেয়াকৈ গালেও ইয়াত এটা প্ৰতিক্ৰিয়া হ'ব আৰু তাৰপিছত তেওঁ এটা পাব্লিচিটি পায় এই পাব্লিচিটিটোৰ কাৰণে তেওঁ এইখিনি কৰি আছে বুলি মোৰ ধাৰণা চিট পাব্লিচিটি যোন চিট পাব্লিচিটি বুলি কয় তেওঁ চিট পাব্লিচিটিৰে পইচা ইনকাম কৰিব অসমত আহিছে অসমতো তেওঁ বিহু ভাল নাপায় বিহুৰ লগত তেওঁৰ একো মতলব নাই তেওঁ আহিছে অসমত পইচা ইনকাম কৰিব লাগে দিব লাগে এজাহাৰ দিব লাগে য়েছ আমি হিউমেন ৰাইটছে ছাপোৰ্ট কৰোঁ আমাৰ কমিটিয়ে ছাপোৰ্ট কৰে এজাহাৰ দিব লাগে তেওঁক বেন কৰিব লাগে আমাৰতো এপিলেই এইটো যে মৰ্মিতা মিত্ৰক অসমৰ বিহুৰ কোনো এখন মঞ্চত উঠিব দিব লাগে প্ৰথম কথাটো জুবিন দা অবিহনে বিহু বিৰাট সেমেকা আমাৰ যোনবিলাক বিহু মঞ্চৰ বিহুত এইবাৰ সেই যোনটো এটা জোচ আছিল বিহুৰ যোনটো এটা ফূৰ্তি অসমীয়া জাতিৰ এটা আৱেগ সেইটো নাই এইবাৰ তাতে আহিল আকৌ দুখৰ সময়ত আকৌ এটা যোনটো হ'ব নালাগিছিল সেইটো এটা কাণ্ড হৈছে জুবিন দাৰ বিহু যোনটো বাঁহী গানটো সেই বাঁহীৰ গানটো বিকৃত কৰা হৈছে মৰ্মিতাৰ মই এবাৰ শুনা নাই আগতো শুনিছোঁ তেওঁৰ কিবা দুবাৰ তিনিবাৰ কিবা কিবি হৈছে দুবাৰ তিনিবাৰ তেওঁ ক্ষমা খোজে এইটো একচুৱেলি এটা চিপ পাব্লিচিটি লয় তেওঁ কিন্তু জুবিন দাৰ নামত এটা চিপ পাব্লিচিটি ল'ব নালাগিছিল কাৰণ জুবিন দাৰ লগত আৱেগত এইখিনি সময়ত তেওঁ খেল ধেমালি কৰিব নালাগিছিল এজ এ ছিংগাৰ ৱেষ্ট বেংগলৰ হয় উৰিষ্যাৰ হয় তামিলনাডুৰ হয় চবতে গাব পাৰে অসমীয়া ছিংগাৰো বাহিৰত গাব পাৰে কিন্তু জুবিন দাও যেনেকৈ ৱেষ্ট বেংগলত যাই বঙালী গান গাইছিল কিন্তু জুবিন দাৰ উচ্চাৰণ বিৰাট শুদ্ধ আজি মৰ্মিতা মৈত্ৰই তাৰ নাম তেওঁ অসমীয়া গান এটা শুদ্ধ উচ্চাৰণে এইবাৰ নহয় ইয়াৰ আগতো বহুতবাৰ কমপ্লেইন পাইছিলোঁ কিন্তু এইবাৰ জুবিন দাৰ যোনটো বাঁহী গানটো সুৰেই তেওঁ বিকৃত কৰি দিলে গোটেই কম্প্ৰমাইজ কৰি বোলে ফিউজন মিক্স কৰি কিবা কিবি কৰিলে উশৃংখলতা তেওঁ এই অধিকাৰ ক'ত পালে অসমৰ বিহু মঞ্চত বিহু গাব লাগে বুলি অসমীয়া মঞ্চত বিহু কমিটিবিলাকে আগৰ পৰা ঘোষণা কৰে তেওঁ জুবিন দাৰ গানটো বিকৃত কৰি গাবলৈ কিয় পাৰিলে সেই বিহু মঞ্চখনে কিয় ৰখাই নিদিলে সেই বিহু মঞ্চখনে অলপ দায়িত্ব ল'ব লাগিছিল চ' কমিটিৰ ভুল আছে কমিটিয়ে তেনেকুৱা ছিংগাৰ কিয় লৈছে য'ত আমাৰ অসমত অসমীয়া ছিংগাৰ বহুত এভেইলেবল আছে বহুত ভাল ছিংগাৰ আছে সুভাষণা দত্তৰ নিচিনা ভাল ছিংগাৰ আছে ৰিচা ভৰদ্বাজ তেওঁলোকে মই জনাত শ্ব' কম পাইছে কিন্তু বেংগলৰ পৰা অহা বাহিৰা ছোৱালী এজনীয়ে 40খনৰ প্লাছ শ্ব' পাইছে চ' আমাৰ এই বাহিৰৰ কাৰণে কিহৰ ইমান মানে এটা হেৰি যে বিহু আমাৰ যোনটো নিজৰ এটা হেৰি সেইটো আমি বিহুত আমাৰ নিজস্বতাটো এৰি পেলাই বাহিৰৰ ছিংগাৰ এগৰাকী বঙালী ছিংগাৰ যোনে প্ৰনাউন্সিয়েশ্যনটো নাজানে অসমীয়া শব্দ উচ্চাৰণ নাজানে তেনেকুৱা এগৰাকী ছিংগাৰক আমি ষ্টেজত উঠাই পেলাই জুবিন দা ঢুকালে জুবিন দা আমাৰ ভগৱান বিহু বুলি ক'লে জুবিন দা আজি জুবিন দাৰ গান বিকৃত কৰিছে খং উঠিছে দুখ লাগিছে আৰু এটা এপিল কৰিব বিচাৰিছোঁ যে এনেকুৱা ছিংগাৰক বেন কৰিব লাগে বিহু কমিটিয়ে এনেকুৱা ছিংগাৰক বেন কৰক অতি শীঘ্ৰে বেন কৰক আমাৰ অসমত বহুত ছিংগাৰ আছে বিৰাট ধুনীয়া ছিংগাৰ আছে তেওঁলোকে 20টা 15খন শ্ব' পাইছে তেওঁ মৰ্মিতাই 40খন শ্ব' পাইছে আগতে তেওঁ 1 লাখ টকা লৈছিল এতিয়া তেওঁ 3.5 লাখ 4 লাখ টকা লয় মই সেইবিলাকলৈ যাবলৈ বিচৰা নাই কিন্তু বিহুৰ সময়ত অসমীয়া মানুহে আমাৰ মাজত ফূৰ্তিটো কৰিব লাগে কিন্তু কৰিলে কি বাহিৰা ছিংগাৰ এজন আনি পেলাই আমাৰ জুবিন দাৰ বিহুটো বিকৃত কৰিলে যোনটো বিৰাট বেয়া কাম হৈছে চ' আমি এপিল কৰিছোঁ এইটো এটা বিজনেছ তেওঁক আনিছে এটা লবি আনি পেলাই তেওঁক এটা হেৰি কৰিছে অসমীয়া লবি বাহিৰা আমাৰ অসমীয়া মানুহে বাহিৰা ভাল পায় ৱেষ্টাৰ্ণ থিংছ ভাল পায় হেৰি থিংছ ভাল পায় বেংগলৰ পৰা ছিংগাৰ এজনী আনিছে কাৰণে আমাৰ বিৰাট ভাল লাগি তেওঁক শ্ব'বিলাক দি আছে এইটো এটা লবি হয় বিজনেছৰ চবেই জানে কিন্তু জুবিন দাই এইটো বিকৃত কৰিব নালাগিছিল চ' মৰ্মিতা মিত্ৰক বিহু কমিটিখিনিয়ে তেওঁক যদি লৈছে যি আছে এগ্ৰিমেণ্ট সেইবিলাক কেঞ্চেল কৰিব লাগে তেওঁক বেন কৰিব লাগে অলৰেডি জুবিন দাৰ ফেমিলি ফালৰ পৰা ফেচবুক পষ্ট এটা দিয়া হৈছে চ' ইমানখিনি কথা তেওঁ বুজিব লাগিছিল কমিটিবিলাকে বুজিব লাগিছিল কিন্তু সেইখিনি জ্ঞান নাই নোহোৱাৰ পিছতো আজি মইতো অভদ্ৰামী বুলি ক'ম চিম্পুল কথাত অভদ্ৰামী হৈছে আজি গোলাঘাটৰ এখন বিহু কমিটিয়ে কিন্তু মৰ্মিতাৰ 30 এপ্ৰিলৰ যি অনুষ্ঠান আছিল বাতিল কৰিছে তেনেকৈ গোটেইকেইখনে কৰিব লাগে যিমান কেইখনে এগ্ৰিমেণ্ট কৰিছে তিমান গোটেইকেইখনে বাতিল কৰিব লাগে এই বাতিলটো হ'ব লাগে অতি শীঘ্ৰে বাতিল কৰিব লাগে চব বিহু কমিটিয়ে নহ'লে হয়তো আমাৰ অসমীয়া শিল্পী বা গায়ক গায়িকাসকলৰ কিন্তু আমাৰ গায়ক গায়িকা বহুত আছে কিন্তু জুবিন দাৰ গান যোনে ভালকৈ গাবলৈ নাজানে তেনেকুৱা আৰ্টিষ্টক বেন কৰিব লাগে আৰু যোৱাকালি যিখিনি মই বাহিৰ গানটো তেওঁৰ ভিডিঅ'টো দেখা পাইছোঁ অতি বেয়া গাইছে অতি ফটুৱামি হৈছে তেওঁ বহুত কমপ্লেইন শুনিছোঁ তেওঁ ফটুৱামিত বিখ্যাত বুলি মই জানো সেই তেওঁক বেন কৰিব লাগে শুড বি বেন বিহু কমিটিবোৰক লৈ আপুনি কি ক'ব যিবিলাক বিহু কমিটিয়ে তেখেতক মাতি আছে তেখেতক আমন্ত্ৰণ জনাই আছে যি সময়ত কিন্তু বৰ্তমান অসমৰ পৰা এইবোৰ শিল্পীৰ এইবাৰ বহুত
কম নীলাকাশে হওক বা সেইটোৱে মই ক'ব বিচাৰোঁ আমাৰ এজন অসমীয়া কম কিন্তু এইবাৰ নিৰ্বাচন ৰেমুনেশ্যনো কম নাম্বাৰছ অফ বিহু কম বহুত কম অঁ চ' সেইটোৱেতো মই ক'লোঁ যে এই লবিটোৱে এওঁক কেনেকৈ 40খনৰ প্লাছ দিয়ালে য'ত সুভাষণা দত্তৰ নিচিনা ভাল ছিংগাৰ তেওঁ বিৰাট ভাল অসমৰ বিৰাট ওৱান অফ দ্য ভেৰি লাভলি ছিংগাৰ সেই গায়িকাগৰাকী 20খনো পোৱা নাই মৰ্মিতাই য'ত অসমীয়া শব্দ এটা ক'বলৈ নাজানে অসমীয়া ভাষাটো তেওঁ কথাও পাতিব নাজানে মই জনাত তেওঁ অসমীয়া গানটো খালি লিখি দিয়ে পঢ়ি পেলাই গানটো গায় তেওঁ অসমীয়া কথাও ক'ব নোৱাৰে মই জনাত ভালকৈ তেওঁ কথা ক'লেই গম পায় তেওঁ অসমীয়া উচ্চাৰণে নাই চ' তেওঁ কিয় দিছে সেই লবিটোৱে কোনফালে কি মাৰ্কেটিং কৰিছে কৰি পেলাই আজি অসমীয়া বিহুৰ নামত ধনদামী কৰিছে মানে জুবিন দা ঢুকাই গ'ল জুবিন দাৰ পিছত আহি পেলাই এইবিলাক কৰাটো একদম বিৰাট বেয়া কথা আমি আচলতে কি কৰি আছোঁ আমাক অসমতে আজিকালি আপোনাৰ এই বহাগৰ সময়তে অনা অসমীয়াই আহি কেতিয়াবা আক্ৰমণ কৰে কেতিয়াবা তেল ডিপত আমাৰ অসমীয়া ল'ৰাকে মাৰে কেতিয়াবা বা আমাৰ ফাঁচী বজাৰত আমাৰ অসমীয়া যুৱতীক আক্ৰমণ কৰে অনা অসমীয়াই এইফালে পশ্চিমবংগৰ পৰা আহি আমাৰ অসমীয়া শিল্পী কলাকুশলীৰ কৈ তেওঁলোকৰ বেছিকৈ এটা সেই অথচ মই আৰু এটা কথা কৈছোঁ জুবিন গাৰ্গ আৰু মৰ্মিতা মিত্ৰ আকাশ পাতাল আপুনি জুবিন গাৰ্গৰ কথা যিহেতু কৈছে পশ্চিমবংগত জুবিন গাৰ্গ যায় জুবিন গাৰ্গক তাৰে মানুহে ভগৱান বুলি ভাবে জুবিন দাই বঙালী গান যে গায় তেওঁ শুদ্ধ উচ্চাৰণেৰে গোটেইখিনি ধুনীয়া কৰে কিন্তু মৰ্মিতা মিত্ৰ পশ্চিমবংগত কিমান ফেমাছ আমাক সেইটো লাগে তেওঁ পশ্চিমবংগতো মই জানাত ইমান ফেমাছ নহয় নাজানে এতিয়া মই এইটো এনচাৰ দিওঁ তেনেস্থলত কি ইমান একো নিজৰ ঠাইতে জনপ্ৰিয় হ'ব পৰা নাই তেখেতক অসমত ইমান বিহু কমিটিয়ে আদৰ কৰাৰ কি কাৰণ থাকে যোনটো কুৱেশ্যন সুধিলে যে বাহিৰাগত অৰ্থনী আমাৰ যোনখিনি পেট্ৰল পাম্পত হ'ল বা অসমীয়া ছোৱালী মাৰপিট তাৰপিছত আকৌ এতিয়া মৰ্মিতা বাহিৰাগতৰ ছোৱালী এজনী আহি ইমান উৎপাত হৈছে অসমৰ মঞ্চত আমাৰ বাহিৰাগতখিনিৰ কাৰণে উই আৰ ভেৰি আমাৰ অসমীয়া জাতিটো বিৰাট উদাৰ জাতি যেনেকৈ আমি কেঁকুৰা জাতি তেনেকৈ উদাৰ জাতি আমি বাহিৰা বস্তু বিৰাট ভাল পাওঁ আমি নিজৰ বস্তু ভাল নাপাওঁ নিজৰ ঘৰখন ভাল নাপাওঁ নিজৰ গাড়ীখন ভাল নাপাওঁ ছাইডৰ গাড়ীখন ভাল পাওঁ ছাইডৰ ঘৰটো ধুনীয়া পাওঁ তেনেকৈয়ে আমি বাহিৰৰ ষ্টেটৰ পৰা অহা এজনী ছিংগাৰক ভাল পাওঁ একচেপ্ট কৰিছোঁ ভাল কথা কিন্তু সেই লবিটোৱে আমাৰ অসমীয়া মানুহখিনিক অসমীয়া ছিংগাৰখিনিক ভাল পাব লাগে মানুহখিনিক কিন্তু সেই লবি এটাই যোনখিনি মৰ্মিতাৰ কাৰণে কৰিছে পাব্লিচিটি কৰিছে যোনখিনি মাৰ্কেটিং কৰিছে অসমীয়া ছিংগাৰ বহুত আছে ধুনীয়া ধুনীয়া ভাল ছিংগাৰ তেওঁলোকৰ কাৰণে মাৰ্কেটিং নকৰে আৰু যোনখিনি আমাৰ ক'লে পেট্ৰল পাম্পত আৰু সেইটো মই আগৰ পৰাই আপোনাক কৈছিলোঁ যে সেইটো এটা আমাৰ কেঁকুৰা জাতি আমি অসমীয়া একগোট হ'ব লাগিব একগোট নহয় অসমীয়া নিজৰ চিন্তাধাৰা ঠিক নকৰিলে জাতিটোতো বেছি দিন নাই এতিয়া বিহুটো যদি এইবোৰ হৈছে জুবিন দাৰ নামত তে কোনফালে গৈ আছোঁ আমি আজি এছাম শিল্পী এই বিষয়ে বেলেগ ধৰণত এটা আলোচনা চক্ৰ কৰিছে য'ত নেতৃত্ব লোৱা আমি দেখিবলৈ পাইছোঁ অজয় ফুকন বৈকুণ্ঠ প্ৰিন্স পাঠক এনেকৈ বিভিন্নজনে তেওঁলোকে কৈছে যদি মৰ্মিতা মিত্ৰই ৰাজহুৱাকৈ যদি ক্ষমা নোখোজে তেন্তে শনিবাৰে তেখেতে থানালৈ যাব লাগিব বুলি কৈছে চাওক মৰ্মিতা মিত্ৰই বাৰে বাৰে কিবা কৰে বাৰে বাৰে ক্ষমা খোজে এইটো মই 2-3বাৰ দেখিছোঁ সেইটো চিপ পাব্লিচিটি আজিও ক্ষমা খুজিছে ফেচবুকৰ লগে লগে তেওঁ এইটো একচুৱেলি তেওঁ কাণ্ড তেওঁ জানে জুবিন দাৰ গানটো বেয়াকৈ গালে ইয়াত এটা প্ৰতিক্ৰিয়া হ'ব আৰু তাৰপিছত তেওঁ এটা পাব্লিচিটি পায় এই পাব্লিচিটিটোৰ কাৰণে তেওঁ এইখিনি কৰি আছে বুলি মোৰ ধাৰণা চিপ পাব্লিচিটি যোনটো চিপ পাব্লিচিটি বুলি কয় তেওঁ চিপ পাব্লিচিটিৰে পইচা ইনকাম কৰিব অসমত আহিছে অসমতো তেওঁ বিহু ভাল নাপায় বিহুৰ লগত তেওঁৰ একো মতলব নাই তেওঁ আহিছে অসমত পইচা ইনকাম কৰিবলৈ দিব লাগে এজাহাৰ দিব লাগে য়েছ আমি হিউমেন ৰাইটছে ছাপোৰ্ট কৰোঁ আমাৰ কমিটিয়ে ছাপোৰ্ট কৰে এজাহাৰ দিব লাগে তেওঁক বেন কৰিব লাগে আমাৰতো এপিলে এইটো যে মৰ্মিতা মিত্ৰক অসমৰ বিহুৰ কোনো এখন মঞ্চত উঠিব দিব নালাগে তেওঁক বেন কৰক অতি শীঘ্ৰে আজিৰ পৰাই বেন কৰক যোনখন বিহু কমিটিয়ে তেওঁক উঠায় সেইখন বিহু কমিটিৰ ওপৰতো এফআইআৰ হ'ব লাগে বহুতে কিন্তু আৰু এটা কথা কৈ আছে যে মনিষা হাজৰিকাক যদি আমি আঁকোৱালি ল'লোঁ মৰ্মিতা মিত্ৰক কিয় আঁকোৱালি লোৱা নাই মৰ্মিতা মিত্ৰ বোৱাৰী বুলি কৈ আছে তেওঁলোকে বোৱাৰী হয় আমাৰ তেওঁ বোৱাৰী হয় ছোৱালী হয় লগতো প্ৰব্লেম নাই আমাৰ প্ৰব্লেমটো কি হৈছে তেওঁ উচ্চাৰণ তেওঁ গান গাব নাজানে বেয়াকৈ কোৱা নাই মনিষা হাজৰিকাই এজ এ আৰ্টিষ্ট তেওঁ নিজৰ জেগাটো ঠিকে ৰাখিছে মৰ্মিতা মিত্ৰৰ প্ৰব্লেমটো কি তেওঁ দেখাত প্ৰব্লেম আমাৰ লগত নাই তেওঁ কেনেকৈ কি কৰে সেইবিলাকত প্ৰব্লেম নাই তেওঁ পাৰ্চনেল লাইফত প্ৰব্লেম নাই আমাৰ প্ৰব্লেম হৈছে তেওঁ ষ্টেজত উঠি অসমীয়া ভাষাটো ক'ব নাজানে আমাৰ প্ৰব্লেম হৈছে তেওঁ গান এটা গাব নাজানে তেওঁ জুবিন দা যাৰ আমাৰ ভগৱান যোন ঢুকালে সেই জুবিন দাৰ গান বিকৃত কৰিছে আৰু অতি ফটোৱামি কৰিছে বাঁহী গানটো শুনিলে যোনটো ভাল লাগে তেওঁ যোনটো গান গাইছে মানে এইটো অতি অসভ্যালী তেনেকুৱা অসভ্য মানুহক বেন কৰিব লাগে নমস্কাৰ যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ পুৰণি গুৱাহাটীৰ ওপৰত আৰু এইটো চিৰিজ বাই চিৰিজ মই দিম পুৰণি গুৱাহাটীৰ মই বহু কথা ক'ম আৰু চব বস্তুতে মাত মাৰাটো আমাৰ দৰকাৰী বিষয় বুলি মই নাভাবোঁ
কিন্তু যোৱা ৰাতিৰ পৰা মই এটা বস্তু দেখি মোৰ হজম হোৱা নাই। এই যে কলিকতাৰ পৰা যে এগৰাকী নৰ্তকী মাতি আনিছে, কলিকতাৰ পৰা মাতি অনা এই নৰ্তকীগৰাকীয়ে যোৱাকালি যে পৰহি কোনোবা এখন মঞ্চত জুবিন গাৰ্গৰ গান এটি এনেকৈ পাৰেনে কোনোবাই নষ্ট কৰিবলৈ? এই অধিকাৰটো কোনে দিলে? এই একেখিনি কাম অসমীয়া কোনোবাই গৈ যদি নাচিকেতাৰ গান এটা যদি ৱেষ্ট বেংগলৰ কোনোবা এখন মঞ্চত পৰিৱেশন কৰে, চেণ্ডেলেদি চৰিয়াই গাল ফালি দিব। অসমখনতেই চবে যি ইচ্ছা দেখে কৰি থাকিব পাৰে। আমি ইমান সহজে সকলো কথা মানি লওঁ। আৰু আমাৰ এই সংস্কৃতিৰ যে দালাল কেইটামান আছে, যিকেইটাই বৰপিটা পাৰি মাতি আনি দিছে ইয়াত, এইগৰাকী শিল্পী নে কিয়ে কয়, নম্বৰ মতে এইটো নটংগী বুলি কয়, এইগৰাকীৰ বেকগ্ৰাউণ্ডটো ভালকৈ চেক কৰিবচোন ৱেষ্ট বেংগলত গৈ। এইটো জুবিন গাৰ্গৰ নামততো একদম দালালি কাৰবাৰ এটা আৰম্ভ কৰিছে এইগৰাকীয়ে। গতিকে এতিয়াই যদি সচেতন নহয়, এওঁলোকেতো অসমীয়া সংস্কৃতিক, জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গানক ক'ত নি পেলাব ঠিক নাই। প্ৰতিটো বিষয়ৰ আমি বিশেষজ্ঞ নহয়, জ্ঞান নহ'লেও সৰুৰ পৰা যিগৰাকী ব্যক্তিৰ গান শুনি শুনি ডাঙৰ হৈছোঁ, অকালতে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈছে, আৱেগ ঘাঁ শুকোৱা নাই বুকুৰ, কেনেকৈ পাৰে এনেকুৱা কাম কৰিবলৈ? এই যিসকল উদ্যোক্তাই মাতিছে, ইমিডিয়েটলি বয়কট কৰক। বহুত আছে আমাৰ ইয়াত, মাতক, আমাৰ লোকশিল্পী বহুত আছে, তেওঁলোকক 2 পইচা দিয়ক। এইবিলাক নাটক কিয় কৰে? এই বাৰত মদ খাই বাউন্সাৰ লৈ যোৱা বছৰ বাৰ্থডেৰ নামত যিটো উৎপাত কৰিছে, আপোনালোকে নিশ্চয় গম নাপায়। আমাৰ হাতত তথ্য থাকে, চ'ৰ্চ নোহোৱাকৈ কথাই নকওঁ। গতিকে জুবিন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, মই নামটো তেওঁ লোৱা নাই এতিয়ালৈকে, গমেই পাইছে মই কাৰ কথা কৈছোঁ। কলিকতাৰ পৰা ৱেষ্ট বেংগলৰ পৰা অহা নৌটংগীগৰাকীৰ কথা কৈছোঁ। ইমিডিয়েটলি তেওঁক কণ্ট্ৰল কৰক, নহ'লে কিন্তু অসমীয়া সংস্কৃতি ক'ৰবাত যাব। আমাৰ অসমীয়া মানুহে সেইটো কাম নকৰে কেতিয়াও, মৰি গ'লেও নকৰে। আমাৰ প্ৰাণৰ শিল্পী, আমাৰ এগৰাকী গৈ নাচিকাতাৰ গান দম আছে কলিকতাত গৈ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিবা এটা সেনেকুৱা দম আছে, সাহস আমাৰ অসমীয়া নকৰে। সেইবিলাক সাহস, এইবিলাক ক'ৰ পৰা আহি পৰিল ইয়াত? চব কণ্ট্ৰল কৰক। আমি সাংস্কৃতিক জীৱনত নহয় যদিও ভাই, আৱেগ আমাৰো আছে, আমি আনো যাতে আৰু ভৱিষ্যতে নহয় এনেকুৱা কাম। মই একদম হাতযোৰ কৰিছোঁ, ব্যৱস্থা লওক আৰু উদ্যোক্তাবিলাকে যিবিলাকে মাতিছে নহয়, কেঞ্চেল কৰক ইমিডিয়েট এইটো। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে কৈছে যে শংকৰ মাধৱ হ'ব, শংকৰ আজান বুলি যাতে আমি কোনেও নকওঁ। ছেকুলাৰিজিম যিসকল লোক আছে তেওঁলোকে শংকৰ আজান কয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চান খাইক শিষ্যত্ব দিছিলে, চান খা। এইটো হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী আছিলে তেওঁৰ এখন তেওঁ এটা ছাবজেক্ট হিচাপে, গতিকে তেওঁ আকৌ বা ভালকৈ পঢ়া শুনা কৰি ল'বলৈ দিছোঁ। আৰু অসমৰ সমাজ জীৱনত আহোম ৰাজশাসন ব্যৱস্থাৰ সময়তো এই গোটেই কথা মানুহৰ মাজত সমন্বয়, সকলো জাতি জনগোষ্ঠীৰ একতাৰ যিবোৰ কথা, এইবোৰ স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ এইটো অতি সাম্প্ৰদায়িক মন্তব্য। অসমত শংকৰ আজানৰ এইখন অসম, শংকৰ আজানৰ অসম হৈয়ে থাকিব। শংকৰ মাধৱ আজান ফকীৰ সকলোৱে মিলি আমি সমন্বয়েৰে আছোঁ আৰু থাকিম। অচিনাকি মানুহৰ বোজা যদি দিছে, সেইটো হিমন্ত বিশ্ব শৰ্মাই দিছে। 53 বছৰ বিদেশী বোজা, 2024 চনৰ 31 ডিচেম্বৰলৈকে অচিনাকি মানুহৰ বোজা কোনে দিছে? অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে কোনে? বিজেপি দলটোৱে। অসম চুক্তিৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰী কৰা নাই? কোনে নাই কৰা? হিমন্ত বিশ্ব শৰ্মাই নাই কৰা। গতিকে অবৈধ বিদেশীৰ বোজা জাপি দিয়া, বিদেশীৰ নাম চিনাক্তকৰণ কৰি বিতৰণ নকৰা কামটো কোনে? হিমন্ত বিশ্ব শৰ্মাই কৰিছে। 6 নম্বৰ দফা দিব লাগিছিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিছিলে। এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণো দিব নোৱাৰে। আমাৰ চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক মাটিও দিব নোৱাৰে। এনেকুৱা মাটি দিয়া এনেকুৱা এখন আইন বনাই দিছে, তাত তেওঁলোকে এনেকুৱা লেকুনা এটা লগাই থৈ দিছে। কৈছে যে লোন যাৰ আছে, মডগ্ৰেজ যাৰ বাগানবোৰ আছে, লোন সকলোৰে আছে। সৰহসংখ্যক বাগানৰ মালিকৰ, কাৰণ ব্যৱসায় চলাই থাকিবলৈ তেনেকৈয়ে চলায়। সকলো বাগানৰ মালিকৰে সৰহভাগৰে 80%তকৈ বেছি মানুহৰ লোন আছে বা মডগ্ৰেজ আছে। গতিকে তেওঁলোকে মাটি দিব নোৱাৰিব, 80% তেনেকৈ গ'ল। আৰু এটা ক্লজত লগাই দিছে, তাত কৈছে যে পাৱাৰ অফ এটৰ্নি যদি সেইজন মানুহৰ বেলেগৰ নামত আছে, তেওঁৰ নামলৈ অহা নাই, তেতিয়াও তেওঁলোকে তেনেকুৱা আকৌ 15% ধৰি লওক, 80% 15%, 95% তেনেকুৱা বাগানত মাটি দিবই নোৱাৰে। আৰু 5% মাটিৰ যিসকল মালিক আছে, যিসকলৰ নামত আছে নিজৰ, তেওঁলোকে কেছ দিবলৈ তেওঁ উদ্বুদ্ধ কৰিব, কাৰণ তাৰ মাজত তেওঁ আছে, তেওঁৰ পৰিবাৰো আছে, পত্নীও আছে। গতিকে এইটো চাহ বাগিচাৰ ৰাইজক পুনৰ ৰামঠগন দিব বিচাৰিছে। যেনেকৈ 6 জনগোষ্ঠী মানুহক এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে এই ললিপপৰ ৰাজনীতি এবাৰ নচলে। পুৰণা যিখন তেওঁলোকৰ কেছেট, নতুন বটলত
পুৰণা বস্তুকে তেওঁলোকে ভৰাইছে। এইটো মানুহে গ্ৰহণ নকৰে, মানুহে ধৰা পৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কুংকি চৌধুৰীয়ে গৰু মাংস এৰিব লাগে। মই হিমন্ত বিশ্ব শৰ্মাক বলিয়া কুকুৰে কামোৰা পাগল হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে কোনে কি মাংস খায় নেখায়, কোনে কি কাপোৰ পিন্ধে নিপিন্ধে, এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা ধৰণৰ হ'ব লাগে নেকি? আপোনাৰ নিচিনা অপদাৰ্থ, ফটুৱা, অভদ্ৰ, অসভ্য, নন চেন্স মুখ্যমন্ত্ৰী অসমত আজিলৈকে কোনো এজনো হোৱা নাই। আমাৰ স্বাধীনতা, মই কি খাওঁ, মই কি নাখাওঁ, আমাৰ স্বাধীনতাত হাত দিবলৈ আপুনি কোন হয়? আপুনি কোন হয় হিমন্ত বিশ্ব শৰ্মা? আমি মাংস খাওঁ প্ৰটিনৰ কাৰণে, আমি যি মাংসই নাখাওঁ। আপোনাক ক'বলগীয়া কোন হয় আপুনি? আপুনি আমাৰ যি বাক স্বাধীনতা খৰ্ব নকৰিব। আপুনি যি ধৰণে অসভ্যালি, বলিয়ালি, পাগলামি কৰি আছে, আপুনি এবাৰ নিজৰ আইনাত নিজৰ মুখখন চাবচোন। আপুনি কি কৰি আছে এই ইলেকশ্যনৰ আগৰ পৰা এতিয়ালৈকে? আপুনি কি বুলি ভাবিছে অসমৰ মানুহক? হা? আপোনাৰ মতে আপুনি যি ক'ব, আপোনাৰ নিচিনা দালাল এটাই, আমি আপোনাৰ মতে চলিম নেকি? আপোনাৰ নিচিনা 2 নম্বৰী দগাবাজ মানুহ এটাই যি ক'ব, আমি সেইমতে চলিম? আপুনি এই ধৰণৰ বলিয়ালি, পাগলামি বন্ধ কৰক। আৰু আমাৰ বাক স্বাধীনতা আপোনাক খৰ্ব কৰিবলৈ কোনে দিলে? আপুনি যি ক'ব আমাৰ বাক স্বাধীনতা হৰণ কৰিব, আমি মানি ল'ম নি? আপোনাৰ নিচিনা এটা ফটুৱা, বলিয়া কুকুৰে কামোৰা এটা মানুহৰ কথা আমি এই বুঢ়া আঙুলিটো সমানো ঘেণ্টাও কেয়াৰ নকৰোঁ। ধন্যবাদ। বিজেপিৰ যি নৌটংকী, সেই নৌটংকীৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ আহক। কালিৰ দিনটোক তেখেতলোকে কলা দিন হিচাপে অভিহিত কৰিব বিচাৰিছে, কাৰণ তেওঁলোকে কৈছে যে মহিলা সংৰক্ষণৰ যিখন বিল, সেই বিলখন আমাৰ বিৰোধী দলে কালি নাকচ কৰিলে আৰু মহিলাসকল সবল শক্তিশালী হোৱাটো আমাৰ বিৰোধীয়ে নিবিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ই গোকাত মিছা কথা। মহিলা সংৰক্ষণৰ যোনখন বিল, সেই বিলখন 2023 চনৰ ছেপ্টেম্বৰ মাহতেই আচলতে পাছ হৈ ই আইনত ৰূপায়ণ হৈছে। আৰু তেতিয়াই সমূহ বিৰোধী পক্ষই কংগ্ৰেছৰ সমন্বিতে সকলোৱে কৈছিল যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ পৰাই এই বিলখন লাগু কৰিব লাগে। তাৰমানে 2024 চনৰ লোকসভাতেই মানে 1/3 মহিলাক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি সমূহ বিৰোধীয়ে কিন্তু বিজেপিক কৈছিল। কিন্তু বিজেপিয়ে এটা তাত কিটিপ ৰাখি থৈ দিলে যে ডিলিমিটেশ্যন হোৱাৰ পিছতহে এই যিখন মানে আইনত পৰিণত হ'ল 1/3 মহিলাক ৰাজনীতিত অংশীদাৰিত্ব দিবই লাগিব, সেইটো তেওঁলোকে ৰূপায়ণ কৰিব। আৰু এই ডিলিমিটেশ্যন কেতিয়া হ'ব জানেনে? যেতিয়া 2026 চনৰ আগত লোকপিয়ল হ'ব। সেইটো আছিলে তেওঁলোকৰ কৃতিত্ব। তাৰ মানে প্ৰথমে লোকপিয়ল হ'ব লাগিব, তাৰপিছত ডিলিমিটেশ্যন হ'ব লাগিব, তাৰ পিছতহে তেওঁলোকে 33% মহিলাক কি কৰিব, ৰাজনীতিত মানে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে দিব। এইটো হ'ল তেওঁলোকৰ কৃতিত্ব। কিন্তু তেওঁলোকে 2024 চনৰ লোকসভাত মহিলাক তেনেদৰে আশানুৰূপ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে আৰু 2024 চনত তেওঁলোকে কিবাৰ চাৰ্চ আৰু পাৰ নকৰিলে। সেইকাৰণে তেওঁলোকে এবাৰ এটা নতুনকৈ সংবিধান সংশোধন কৰি তেওঁলোকে আনিছে যে 2011 চনৰ লোকপিয়ল মতেই তেওঁলোকে কি কৰিব, ডিলিমিটেশ্যন কৰিব আৰু তাৰ থ্ৰুৰেদি তেওঁলোকে মহিলাক এই মানে আসন সংৰক্ষণটো কৰিব। এতিয়া কথা হ'ল প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে লোকপিয়ল হ'ব লাগে, কিন্তু তেওঁলোকে 2021 চনত লোকপিয়ল কৰিব নোৱাৰিলে। তেওঁলোক বিশ্বগুৰু আকৌ দেই, 56 ইঞ্চিৰ চীনা তেওঁলোকৰ আছে। তেওঁলোকে সকলো কাম কৰিব পাৰে, লকডাউন দিব পাৰে, অপৰিকল্পিতভাৱে GST প্ৰয়োগ কৰিব পাৰে, তেওঁলোকে ধৰি বান্ধি মানুহক ভেকচিন দিব পাৰে, তেওঁলোকে সকলো কৰিব পাৰে, বিমুদ্ৰাকৰণ কৰিব পাৰে, চব কৰিব পাৰে, না ভোট না চুট কাণ্ড সকলোখিনি কৰিব পাৰে। কিন্তু পাব্লিকৰ সুবিধাৰ কাৰণে হোৱাকৈ সেইবোৰ কাম তেওঁলোকে যিবোৰ কৰিব লাগে সেইবোৰ তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে ভালকৈ জানিছিল যে এই বিলখন পাছ হৈ আছে, আইনত পৰিণত হ'ল, কিন্তু
তাৰ পাছতো তেওঁলোকে কি কৰিছে, এই যোনখন পৰিসীমন বিল মানে ডিলিমিটেশ্যন তেওঁলোকে কৰিব বিচাৰিছে 29ৰ আগত তেওঁলোকৰ সুবিধা হোৱাকৈ, সেইখন পাছ কৰাবলৈ হলে তেওঁলোকে মহিলা মানে এই মানে যোনখন মহিলাৰ যোনখন মানে 33% মানে আসন সংৰক্ষণৰ বিলখনৰ আৰ লৈ তেওঁলোকে কালি এটা ভণ্ডামি কৰিলে। আৰু তেওঁলোকে জানিছিল যে এখন কেতিয়াও পাছ নহয়, সেইকাৰণে তেওঁলোকে আগৰ পৰাই প্লে কাৰ্ড, বেনাৰ এইবিলাক তেওঁলোকে চব ফিটিং কৰি ৰাখিছিলে। আৰু লগে লগে যেতিয়া সেইখন মানে পাছ নহলে, সেইখন মানে বিৰোধীয়ে একত্ৰিতভাৱে তাক মানে কি কৰিলে, বাধা প্ৰদান কৰিলে, লগে লগে তেওঁলোকৰ সাংসদসকলে সংসদৰ বাহিৰত আহি ক'ৰ পৰা ইমান লগে লগে সেই বেনাৰ পোষ্টাৰবোৰ পালে আপোনালোকে ভাবকচোন। মই তলত ফটো দি দিম, আপোনালোকে চাব কমেণ্ট বক্সত। তেওঁলোকে সেইবিলাক লৈ কালিৰ পৰা তেওঁলোকে পুৰা কৈ আছে যে মহিলাক মানে সবল শক্তিশালী হোৱাটো কংগ্ৰেছ দলে নিবিচাৰে। কিন্তু মই সুধিব বিচাৰিছো অসমৰ বিজেপি দলটোক, এই যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকে কিমানগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে? সঁচা কথা ক'বলৈ গ'লে জুৰি শৰ্মা বৰদলৈ বাইদেউহঁতৰ দৰে বহু উপযুক্ত মহিলা আপোনালোকৰ দলটোত আছিলে, নথকা নহয়। কংগ্ৰেছৰ পৰাও আপোনালোকে ধাৰ ধুৰ কৰি বহুত মহিলা লৈ গৈছিলে, বিস্মিতা বাইদেউক লৈ গৈছিলে, অংকিতা দত্তক লৈ গৈছিলে, আৰু আপোনালোকৰ দলতো যথেষ্ট ভাল ভাল মহিলা আছে, নোহোৱা নহয়, মই নাম পাহৰিছো। গতিকে সেই মহিলাসকলকতো আপোনালোকে টিকেট নিদিলে, তো আপোনালোকে মাত্ৰ 6গৰাকী মহিলাক আপোনালোকে টিকেট দিছে। তাৰ বিপৰীতে আমি বিৰোধী পক্ষই কিন্তু 12গৰাকী মহিলাক আমি টিকেট দিবলৈ সক্ষম হৈছো। তেনেস্থলত তেতিয়াহ'লে প্ৰমাণ হৈ নাযায়নে যে আমি বিৰোধী দলে মহিলাৰ কথা যথেষ্ট চিন্তা কৰোঁ? আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাক যদি ইমান সন্মান কৰে, তেখেতৰ নিজৰ মই কথা বাদেই দিলো, তেখেতৰ পত্নীক বাদ দিয়া কথাটো মই বাদেই দিলো, কিন্তু তেখেতে এইটো ৰেণুকা চৌহানক সংসদৰ ভিতৰত কি কৈছিলে, তেওঁ বোলে তাৰকা ৰাক্ষসীৰ দৰে, তেওঁ সুপৰ্ণখাৰ দৰে তেওঁ হাঁহি, আৰু সোনিয়া গান্ধীক কৈছিলে কংগ্ৰেছৰ বিধৱা, তেওঁক মানে জাৰ্চি গাই বুলি কৈছিলে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মহুৱা মৈত্ৰৰ কথা কি কৈছিলে, আৰু আপোনাৰ শশী থাৰুৰৰ পত্নীক 50 লাখ টকাৰ গাৰ্লফ্ৰেণ্ড বুলি কৈছিলে। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে তেওঁলোকে মহিলাক যিবোৰ অপমান কৰি আহিছে, সেইবোৰ কি, সেইবোৰ কোনে কৰিছিলে? সেইবোৰতো তেওঁলোকৰ সেই প্ৰধানজনীয়ে কৰিছিলে, বিশ্বগুৰুৱে কৰিছিলে, তেখেতলোকৰ পাপায়ে কৰিছিলে। তেখেতলোকৰ পাপায়ে যিবোৰ কাম কৰি আহিছে সেইবোৰ কথা তেওঁলোকে কি পাহৰি গ'ল নেকি? তেখেতলোকৰ পাপাৰ নামটোতো এপষ্টিন ফাইলতো জড়িত হৈ আছে, সেইবোৰ কথা তেখেতলোকে পাহৰি গ'ল নেকি? গতিকে মিছা কথা ক'ব নাপায়, মিছা কথা কোৱাৰো এটা সীমা আছে। এই যে কালি যোনখন মানে মহিলাৰ আঁৰ লৈ তেওঁলোকে বিল পাছ কৰিব বিচাৰিছিলে, সেইখনক আচলতে কালি সমগ্ৰ বিৰোধীয়ে নস্বাত কৰি দিলে। সেইকাৰণে তেওঁলোক আচলতে টিকচি বিকচি হৈ গৈছে। এতিয়া মই তেওঁলোকক সুধিম যে বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিয়া নহয়, এই বিজেপিৰ দিনতেই বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিবলৈ তেওঁলোকে দিবনে? এনেকুৱা অনুমতি তেওঁলোকে দিবনে? তেওঁলোকে যিহেতুকে ইমান মহিলাক তেওঁলোকে আদ্য শক্তি, কিবা কিবি, দুৰ্গা, কালী চব তেওঁলোকে পূজা কৰে, কিন্তু মহিলাসকলক যে তেওঁলোকে হিতাধিকাৰী বনাই পেলাই যে নচুৱাই আছে, তেওঁলোকে যে মাত্ৰ 6গৰাকী মহিলাক এই বিধানসভাত টিকেট দিলে, সেই কথাটো তেওঁলোকে কিয় নকয়? তেওঁলোকৰ মাজতে যথেষ্ট উপযুক্ত মহিলা আছে, নোহোৱা নহয়, যথেষ্ট উপযুক্ত মহিলা বিজেপি দলটোতো আছে। গতিকে তেওঁলোকে এই পশ্চিমবংগ আৰু তামিলনাডুত তেওঁলোকে মানে ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে, মহিলাসকলক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে যিটো গেম খেলিব বিচাৰিছে, সেইটো আচলতে তেওঁলোক কেতিয়াও পাছ হ'ব নোৱাৰে। অসমত তেওঁলোকৰ শাসন আছে কাৰণে তেওঁলোকে মহিলাসকলক 1250 টকা দি কিনিলে, কিন্তু পশ্চিমবংগ আৰু তামিলনাডুত কিনিবলৈ তেওঁলোকৰ ৰাজ্য চৰকাৰ নাই। সেয়ে তেওঁলোকে মহিলাসকলক এনেকুৱা ধৰণেৰে তেওঁলোকে মহিলাক বিৰোধীয়ে, কংগ্ৰেছে বা বিৰোধী পক্ষই ভাল নাপায় বুলি তেওঁলোকে মহিলাসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু ই কেতিয়াও আচলতে সফল হৈ নুঠিব। বিজেপিৰ কথা লাহে লাহে সকলোৱে দেশত গম পাবলৈ লৈছে, আৰু সকলোৱে উঠি অহা প্ৰজন্মই আজিকালি সকলোৱে ইণ্টাৰনেট খুচৰিলে সকলো সত্য কথা গম পায়। এদিন এওঁলোকক কিন্তু নেপালৰ দৰে অৱস্থা কৰিব, আপোনালোকে চাই থাকক। ধন্যবাদ।